এই চেগতে দেখা তোৰ মাতৃ সম্বন্ধ নজনাব মোক দেখি তাৰপিছত তেখেতক তই সেইখিনি কবি মই এইখিনি কম আৰ্মি বয় ভাল লাগিছে আমাৰ লগৰ চলি চাকৰি পাইছে দুটাই তো বঢ়িয়াকৈ ভাবিলোঁ আজি মানে সিহঁতৰ ঘৰত যাম যাই কিনে অলপ গামোচা গামোচা দি আহোঁ কেক চেক কাটি আহোঁ তো মানে কি হৈছে লগৰ চলি পাইছে না মানে নিজৰ কিবা এটা ভাল লাগছে যে নিজে অলপ মানে প্ৰাউড ফিল কৰিছোঁ মানে লগৰ চলি মানে একেলগে প্ৰেক্টিচ কৰা একেলগে পঢ়া ফাৰ্ষ্ট ইয়াৰৰ পঢ়া তো মানে কিবা এটা ভাল লাগছে আৰু আজি বঢ়িয়াকৈ যাই আছোঁ ছাৰপ্ৰাইজ দিবা এইবিলাক গাঁৱত আছে এতিয়া আহি বঢ়িয়াকৈ ছাৰপ্ৰাইজ দিবা যাই আছোঁ বঢ়িয়াকৈ তো দেখাই আছোঁ আজি কেনেকুৱা হয় আমাৰ মুভমেণ্টটো তো বলক একদম গামোচা গামোচা লৈ ল'লোঁ সেই এটা গোটেই এটা চলি কেক চেক লৈ ল'লোঁ তো বলক অ' ভাই মনৰ সুখ বহুত নিজে নাপাওঁতে ইমান সুখ তো ভাই কিবা এটা ভাল লাগছে আৰু লগৰ চলি আছে তো যাওঁ তো বঢ়িয়াকৈ ছাৰপ্ৰাইজ দিম ইয়াক ও ভাই একদম পুৰা গুণ্ডা গেম মানে গুণ্ডা গেং যা দিছে ভাই কি আছে ও চাং দেখো কেকটো আৰ্মি আৰ্মি ভাই কেকত আৰ্মি লাগি দিছে দেখিছি কিবা ফটকা ফটকা লাগব ফটকা ফটকা নিজে মিট কেছি মত লাগি জাগা হিলে দিম তো ফাইনালি আহি পালো আমাৰ আৰ্মি বাবু কেনেকুৱা লাগছে তোৰ দিল খুশ হৈছে ভিতৰে ভিতৰে তই কান্দছা না কান্দ নাই কিয় কাৰণ নাই কান্দব লাগে গম পাইছা না সুখত কান্দিব লাগে এই চেগতে দেখা তোৰ মাতৃ সম্বন্ধ নজনাব মোক দেখি তাৰপিছত তেখেতক তই সেইখিনি কবি মই এইখিনি কম ৰিহাৰ্চেল হ'ল না তোৰ ৰিহাৰ্চেল হ'ল একদম ক্লিয়াৰ ভালকৈ ক'ব লাগিব কিন্তু চাব খাবা নেকি তুমি ভাই ফটকা খতম পুৰা একদম ডিছকাছ চলি আছে কাই কি হ'ব কাই গামোচা পিন্ধাব পুৰা বঢ়িয়াকৈ কেক চেক ৰেডি হিমুৱাকে দি মানে কি হ'ল সুৰেন্দ্ৰ পাইছে গোটেই মানে এখানি কাটিম নাই 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 এখানি কাটব লাগিব ঐ এখানি কাটব লাগিব ঐ এখানি কাটব লাগিব ধৰ ঐ ধৰ কাট ভাই এক্সাইটেড মানে কেনেকুৱা কি কি কয় এক্সাইটেড কেনেকুৱা কেনেকুৱা তোমাৰ এক্সাইটমেণ্ট একো নাই তোৰ মানে কেনেকুৱা ফিলিংছ হৈছে অনুভৱ কেনেকুৱা মানে সুখী কিমান সুখী আনএক্সপেক্টেড না মানে ভাবি থৈছিলে মানে বঢ়িয়াকৈ এবাৰ কেক কাটিং হ'ব গোটেইবিলাকৰে তো এনজয় ৰিকুৱেষ্ট কৰি আছে বঢ়িয়া অ' মোমবাতি গৈ চেল নমস্কাৰ আমি ইয়াত আজি বিশেষ এটা কাৰণত উপস্থিত হৈছোঁ একলগ হৈ গোটেই লগবোৰে আমাৰ লগৰ একেলগে অনুশীলন কৰা মৃদুল দাস নামখিনি কি বিদ্যুৎতাৰী থাকে তেওঁ আজি ইণ্ডিয়ান আৰ্মিৰ অৰ্থাৎ অগ্নিবীৰত তেওঁৰ নাম চিলেকশ্যন হৈছে
তাৰ এই সুখৰ মুহূৰ্তত তেওঁক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ। আমাৰ সম্বৰ্ধনা জনাব দীপজ্যোতি মালিক। মালিক তালিয়া এতিয়া আমি তেখেতৰ মাতৃক সম্বৰ্ধনা জনাব আমাৰ লগৰে নিশান্ত ৰাভাই। আৰু এজন ইয়াক মানে এতিয়া মানে গামোচা দিয়া নহয়, নেক্সট টাইম পালি মানে গামোচা দিয়া হ'ব ইয়াক। এজন ভাতৃ আছে, তেওঁক আমি এতিয়া সম্বৰ্ধনা জনাওঁ। বৰ বেছি 2-3 মাহ পিছত আমি তেওঁক সম্বৰ্ধনা জনাব ইয়াতে আহিম। যিখিনি কয় মোৰ বক্তৃতা সামৰণি মাৰিলোঁ। লগতে যোনজন চিলেকশ্যন হৈছে সেইজনক আমি 2 আষাৰ ভাষণ দিবৰ কাৰণে অনুমতি দিলোঁ। মই মৃদুল দাস। আজি মই বহুত সুখী ইণ্ডিয়ান আৰ্মিত চিলেকশ্যন হৈছোঁ তাৰ কাৰণে। তো মই ইয়াত চিলেকশ্যন হোৱাৰ কাৰণে মোৰ লগৰগিলাৰ বহুত সহায় আছে, তাৰ কাৰণে ধন্যবাদ থাকিল সকলোকে। তো এইখিনি কৈয়ে মোৰ বক্তৃতা সামৰণি মাৰিলোঁ। এই চেগতে তেওঁৰ মাতৃকো 2 আষাৰ বক্তৃতা দিয়াৰ কাৰণে অনুমতি দিয়া হ'ল। তো আজিৰ যি অনুষ্ঠানখিনি তোমালোকে আয়োজন কৰি আমি মোৰ ল'ৰাটোৱে পোৱাৰ কাৰণে যিখিনি আয়োজন কৰি মোৰ ইয়াতে আহি তোমালোকে অনুষ্ঠানৰ দৰে এটা কাৰ্যসূচী লৈছা তাৰ কাৰণে ধন্যবাদ। আৰু লগতে আৰু তোমালোকৰো যাতে এনেকৈ আমি কাৰ্যসূচী লৈ ভৱিষ্যতে আমি দেখিবলৈ পাওঁ তাৰ কাৰণে আশা থাকিল। এই চেগতে তেওঁৰ ভাতৃ, ডাঙৰ ভাতৃ, তেওঁকো 2 আষাৰ ক'বৰ কাৰণে অনুৰোধ জনোৱা হ'ল। নমস্কাৰ, মই মৃদুল দাসৰ ভাতৃ হয়। মই আমাৰ ভাইটি মানে ইণ্ডিয়ান আৰ্মিত জইন হোৱাৰ কাৰণে মই নথৈ সুখী হৈছোঁ। আৰু আমাৰ মানে গোটেই লগৰবোৰৰে এনেকৈ আমি এজন এজনকৈ মানে আৰু চিলেক্ট হ'ম বুলি আশাবাদী। চমু ভাষণ দিয়া হ'ল, এইবাৰ হ'ব কেক কাটিং। বক্তৃতা সামৰণিৰ পিছত এতিয়া কেক কটাৰ কাৰণে মৃদুল দাস আৰু তেওঁৰ মাতৃক কেকটো কটাৰ কাৰণে অনুৰোধ জনোৱা হ'ল। হেপী জাৰ্ণি ইণ্ডিয়ান আৰ্মি, হেপী জাৰ্ণি। ভাই তোমার কি না দোষ ইফালে খাই লো ইফালে দেখোচোন থপকে দিম জাগাই নাই মাথা দিম নেকি তো পুরা একদম চাহ পরে হাত কেনে অবস্থা হয়ে গেছে কিবা এটা ভাল লাগছে উপায় নাই আর উপায় নাই টেস্টি আছে ও খাসা ও অলপ দিয়া পাৰা হাতত খানাই গেছি বুঢ়াকে ঘৰৰ পৰা খোৱা ব্যৱস্থা কৰিছে কিছুটা এনজয় ভাই ফাইনেলি খাই ললো ভাতৃত্ব ডাঙৰ মানে কি হ'ল লগত 2টা আছিল এটাটো ইয়াতে হ'ল নেক্সট আৰু এটাত যাই আছোঁ তো ইয়াতে ঠাণ্ডা খাই ললো অ' পিলো ভাই কি কিটো আৰু আমি ল'ব লাগিব নেকি তো যাওঁ সিহঁততো যাই কিনে গামোচা দি আহোঁ অ' চলে যো বলক চাহ খাব লাগে এতিয়া চাহ যোগাৰ কৰি আছে ইয়াতে মোলা তুমি পাৰিবা ৰিচিপশ্যন পাৰ্টি কৰিব দে ৰাইচ খাং দে মই
মদত থোৱা গেলা ইয়াতো বিলু গাঁৱত থাকি গেলা খা তই গাল খা ঐ চব মানে যদি চাকৰি পাম কি কৰিবি অ একেলগে অ চবৰে ৰিচিপশ্যনটো সংগ্ৰহ দিবি ঐ ৰ মই এটা কথা কৈছে গতে মই এটা কথা ক'ব বিচাৰো চবকে 19 তাৰিখে ৰেজিষ্ট্ৰেচন আছে চবে যাবি অলবি পইচাও লগা আছে নেক্সট পাৰ্টি খাব আছে তাৰণীদা আৰু অংগুৰে কেংকে দাগৰ পৰা আছিল না ইলেকট্ৰন মিলে গৈছিল ইলেকশ্যন নেক্সট হ'ল মূলাদাৰ কংকনদাৰ তো আশা থাকিলে আৰু সিহঁতে মানে ভালকৈ পায় চেম এনেকুৱাকৈ মানে আমি চেলিব্ৰেট কৰিম আহিম বাই বাই টাটা লগ পাম বৰ্তাকাক বৰ্তাকা বাই বাই আছা নিউজত চৰ্চা নেক্সট টাৰ্গেট ব্লক চাকৰি কৰিব পাৰবি না নিশ্চয় পাৰিম পারবি না মারো ইয়া এটা কাম কর চাকরি করে যাই কিনে কেন্দ্র যাই কিনে পছন্দ বলে মানে নকৰিব ডাইৰেক্ট বিয়াৰ খাম বুলি নাই ইমান বেয়া বস্তু মানে কি খাই মই দেখাম ভাই ঐ কংগ্ৰেচুলেশ্যন থেংক ইউ ফাইনেলি আহি পালোঁ তো মানে সি পাইছে টেটমেনত ব্লক টেটমেন ইও পাইছি ইও দুটাইও হ'লেও তই আজি তই সেনেকৈ কৈছ তই মোক দোস্তিৰ খাতিৰত লাগে তো চকলেটৰ কাৰণে খেলা যেতিয়া তোক ধুব না তাতে আমি মানে ভাল মই বিদ্যাহীন না মই দুনিয়াত বেছিকৈ ভাত খাওঁ মই এটা কথা আছে নহয় জিতনা ৰাগৰা উতনা তাগৰা এই ঐ আহি গেল গল্লা লাইচ কৰিলে কিন্তু ভাগ মাৰা যাব দেই অলপ মানে ডিএছএল কৰিব গম পাইছা নাই এতিয়া মানে থচক নাবাজব গম পাইছা পাতা নাই ন ৰিহাৰ্চেল কৰবাকে নহয় তাতে যেনেকৈ ডিএছএল কৰিছে তেওঁ ডিএছএল কৰিলোঁ কবি যে আমাৰ আন কবি আকৌ মানুহ থাকবি চলিকেইটা কয় গেলি মৃদুল দাসে মোৰ নাম শ্ৰী অংগনিত উলিতা আমি আজি ইয়াত বিশেষ এটা কাৰণৰ কাৰণে উপস্থিত হৈছিলোঁ আমাৰ লগত একেলগে অনুশীলন কৰা ৰিংকু কলিতাই অগ্নিবীৰত অৰ্থাৎ ইণ্ডিয়ান আৰ্মিত তেওঁ চিলেকশ্যন আজি হৈছে তাৰ কাৰণে আমি অশেষ উৎফুল্ল তেখেতক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ তেওঁক সম্বৰ্ধনা জনাব আমাৰ লগৰে লগতে তেখেতৰ পিতৃ আমাৰ লগৰে একেলগে প্ৰেক্টিচ কৰা আমাৰ লগৰে ৰিংকু কলিতাক দুই এষাৰ ক'বলৈ কাৰণে অনুৰোধ জনোৱা হ'ল দীপজ্যোতি মালিয়ে সম্বৰ্ধনা জনাব কেনেকুৱা লাগছে আজি দিনটোত অ শুনা পোৱা নাই আমি হৈছে বিশেষভাৱে আৰু নিজৰ জীৱনত লক্ষ্য বিচাৰি পাইছোঁ তাৰ বাবে মই নিজৰ ভাল লাগি আছে মনটো এইখিনিয়ে মই ক'ব লাগে বেলেগ একো নাই তেখেতৰ মাতৃক দুই এষাৰ ক'বৰ কাৰণে আমি অনুৰোধ জনোৱা মোৰ ভাল লাগছে তোমালোকক দেখি যিয়ে নহওক মোৰ ল'ৰাটোৱে তোমালোকেও যাতে ভৱিষ্যতে নিজৰ পথটো বাছি লোৱা অলপ অশেষ কষ্ট কৰা কৰি পেলাই তোমালোকেও ভাল এটা ফলাফল আমাক দেখুওৱা ভাল লাগব সেইখিনি কৰিলে সেইখিনি কৈ মই মোৰ কথা ভাল লাগে তো এটা কাৰ্যসূচী খতম কৰিলোঁ ঘৰা ঘূৰি যাম ভাবলোঁ আৰু এটা ব্লগ পাই থাকে মেমৰিজ হৈ থাকিব সেইকাৰণে থাকিব আৰু আমাৰ কাৰ্যসূচী আজি ইয়াতে খতম এতিয়া যাওঁ সমাপ্ত চলি বাই বাই ইফালে যাওঁ আমি ইফালে যাওঁ বাই 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 হৈ যা সমাপ্ত তো বঢ়িয়াকৈ ঘৰত যাওঁ এতিয়া ৰাতিও বেছি হ'ল মনত থাকিব আজি দিনটো আৰু বুঢ়া এটা
অ' বাই 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 ভালকৈ যাবি হা অ' কালি ফিল্ডত। আজি মানে কিবা এটা ভাল লাগিছে গম পাইছা না, মানে কেনেকুৱা হ'ল লগৰ ছোৱালী মানে দুটাও চাকৰি আছিল, সেইটো মানে এটাৰ লগত মানে ক্লাছ 6ৰ পৰা পঢ়া, ক্লাছ 6 সিমান মই পঢ়াই আছিলোঁ, আৰু এটা ক্লাছ ফাৰ্ষ্ট ইয়াৰ পৰা একেলগে প্ৰেক্টিছ কৰোঁ। মানে এনেকুৱা যে মানে ব্লগ বনোৱা ছিষ্টেম নাছিল, আজি মানে এনেকুৱা ব্লগ বনাব ইচ্ছাও নাছিল। তো মই ভাবিলোঁ এটা যাতে এইটো মানে যোনটো মানে এক্সাইটেডমেণ্ট মানে এটা মেমৰিজ কৰি ৰাখোঁ, সেইকাৰণে ভাবিলোঁ আজি সেই ভাবি মানে ব্লগটো বনাই দিলোঁ। মানে আমি কষ্ট কৰি আছোঁ, তো ভৱিষ্যতে কি হয় নাজানো, কষ্ট কৰি যাই আছোঁ, তো ফল পালে এটা কথা আছে নহয়, কষ্টৰ ফল সদায় মিঠা। তো কষ্ট কৰি যাই আছোঁ, মোৰ আশা আছে ফল নিশ্চয় পাম, কিন্তু অলপ দেৰি হ'ব, কিন্তু উপায় নাই। দেৰি হ'লে যিটো বস্তু মানে দেৰি হয় না, তো মানে ভালকৈ পায় বুলি এটা শুনা মানে কোৱা কথা। তো কিবা এটা ভাল লাগিব যেতিয়া মানে এটা ভিডিঅ'টো 2 বছৰ 3 বছৰ পিছত সি চাব চাকৰি কৰি থকা সময়ত। আৰু আৰ্মিত চাকৰি কৰিলেতো গমেই পায়, টাইম চেইন নাপায়, এনেকুৱা অকল ডিউটি। তো সেনেকৈ সিও মানে অলপ ভাল পাব। একো নাই, হেপী। তো লগ পাইছোঁ নেক্সট ব্লগত, বাই বাই।